ও নামৰে মহিমা ও ভকতিৰ গুৰু ও নামৰে মহিমা ওৰেনো বুজাব গুৰু তুমি নহলে ভকতিৰ কথা ওৰেনো বুজাব গুৰু আজি নামে ঘৰত নাবাজেই ডবাকা হৰি নাম ল'বলৈ ভকতৰ হেলা গুৰু গোসাঁই নমনা ভকতিৰ পূৰ্ণ একাকাৰ গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু পৰ মহেশ্বৰ গুৰু সচ্চ পৰ ঈশ্বৰ তস্मै শ্ৰী গুৰৱে নমঃ আর প্রথমতে প্রণাম জনাও প্রভু এই প্রণাম শংকৰ গুৰু ও আৰু ভক্ত হে পৰম শ্ৰদ্ধাভাজন নাম ধৰ্মী ৰাইজ জয়জতা আপোনাৰ হ'ব আমাৰ মিলিজুলি মহিলা নাগাৰ নাম দলৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আজি পবিত্ৰ অনুষ্ঠানত যিসকল মহান উদ্যোক্তাই আমাক ইয়ালৈ নিমন্ত্ৰণ জনাই নিলে এই চেগতে তেওঁলোকক বহুত বহুত ধন্যবাদ নাম পৰিৱেশন কৰোঁতে হয়তো বহুখিনি ভুল ভ্ৰান্তি হ'ব পাৰে আপোনালোকে যেন নিজৰ ছোৱালী ভণ্টি বুলি শুধৰাই লয় আৰু যিখিনি ভুল ভ্ৰান্তি হয় সেইখিনি যাতে আপোনালোকে
সকলোৱে শেষত শুধৰাই দিয়ে আৰু আজি আমি প্ৰথমতে এটি নাম পৰিৱেশন কৰিম আপোনালোকে সকলোৱে একান্ত মনে নামটো শ্ৰৱণ কীৰ্তন কৰিব ও একদিনা ৰাৱণ ৰজা নিজৰ ভবি সতৰ কথা ও ভাবে মনে মনে কর্ম করি এ ব্রহ্মার ভূ বনে যাব ওলাল হাজি কাশি এক দিনা মনে ও পুষ্প রথাই চলি গইলা ব্রহ্মা রভু বনে ব্রহ্মা রভু বনে এক রাগ মন
নাযায় ইমান সময় ৰখিবলৈ মহাৰাজ আপুনি অলপ সময় বহক নিজা আহিব দেহ কৰ্ম কৰি কথাউৰি থাকিল যা বহু সময় বাচ্চাই যাবলৈ তুমি শুনা হাবচন কি কাৰণে হাতমি মুহুৰ ভুৱন আৰু তেতিয়া ৰাৱণ ৰজাই ব্ৰহ্মাক চাই কৈছিল ব্ৰহ্মাদেৱ ইমান সময় ৰখি আছো তুমি কি কৰে ভিতৰে কি কাম কৰা তুমি আরে কথা শুনি ব্রহ্মাদেবে হাঁহি বেলা এই রাবণ রজাক চাই পাছে ব্রহ্মাই বহুলন্ত রাবণ ৰত্নপুৰ নামে গাঁও এখনত দুঘৰ মানুহৰ ঘৰত এজনী ছোৱালী আৰু এজন ল'ৰাৰ জন্ম হৈছে একেই সময়ত আৰু সেই ল'ৰা ছোৱালী হাল কি হ'ব জানা এই ধৰ্মবান গুণবান হ'ব দুয়োজন গাঁৱৰ লোকে দুয়োজন এই বহু সম্পত্তিৰ মালিক হ'ব দুয়ো আৰু তাতকৈ ডাঙৰ কথা কি জানা যেতিয়া সিহঁতৰ 15 বছৰ বয়স হ'ব আৰু সেই 15 বছৰ বয়সতেই খুবাইখনে দুয়োজন ৰাৱণে পুৰা ব্ৰহ্মা তুমি ভালকৈ শুনি চোৱা হয়নে নহয় বিয়া এই কথা শুনি ব্ৰহ্মাদেৱে এই বিয়া হয় বুলিছ কিয় জানা আজিলৈকে গণনা কৰোঁ
ঘটাম ঘটন ব্ৰহ্মাৰ গণনাত্ময় ঘটাম ঘটন চাম ব্ৰহ্মাই কেনেকৈ পাতে বিয়াখন ও পাপীৰ পাপাতে মোৰ দয়া মায়া পাপীৰ পাপতে মোৰ দয়া মায়া মনে মনে ভাবে ৰজাই কি কৰো উপায় মনে মনে ভাবে ৰজাই কি কৰো উপায় ও পাপীৰ দয়া মায়া ও পাপীৰ পাপতে মোৰ দয়া মায়া মনে মনে ভাবে ৰজাই কি কৰো উপায় মনে মনে ভাবে ৰজাই প্রভাততে উঠি বসেই পাপি সরাবর হেরো দুটকন এ দুটকন মাতিয়ারে রত্নপ্রায় চলিবা তোমালোকে অতি শীঘ্র কৰি জন্ম পাইছে আর শিশু জন্ম পাইছে আর কথা শুনি দুধ গণহি ও ৰৈ নাথা আর সেই ৰত্নপুৰৰ অসম কথা ৰজা ৰাখি আমার অবসর কথা এক কমই পুরা দিয়ামন আজিৰ পৰা তোমালোকে সেই দুই শিশুক নজৰ ৰাখিবা যেতিয়া সিহঁতৰ 5 বছৰ বয়স হ'ব সিহঁত দুয়োকে হৰণ কৰিম মই নিশ্চয় জানিবা কথা মতে কাম আজিকালি কৰি দিলো 5 বছৰ হয় না এ দুটৰ সংগেৰা বন ৰজা ও ৰজা চলিলা
পিতৃ মাতৃ পুত্র কন্যার কথা ভাবি মনে মনে এইভাবে এই দুই শিশুক মই জীয়াই নাৰাখিব এই দুই শিশুক মই জীয়াই নাৰাখিব ৰাতিৰ আন্ধাৰতেই মই ইহঁত দুয়োকে মৃত্যু দনিব রক্ত বিভাগ রক্ত লাগে রক্ত বিভাগ রক্ত লাগে এই দুই শিশুর মুখ রক্ত লাগে এই দুই শিশুর মুখ রক্ত লাগে ঘর ব্রহ্মদেব ব্রহ্মদেব তোমার গলার ঘেরাও তোমার হাততে তোমার গলার ঘেরাও তোমার হাততে লরা সালে হারা পতালো আজি মই জমার ঘরে আইরা নহলে নিজক মাৰিম হব মহাৰাজ হব অ কথাউনি ঘাতকে বান্ধি ধৰিলে অৰণ্যৰ মাজে অ তাক দেখি দুই শিশুৰ অ মহাভয় অ এক মানে ভগৱান হে
এ দয়া খুড়া আপনাকে দেখে আমার বড় ভয় লাগিছে খুড়া আপনাকে দেখে আমার বড় ভয় লাগিছে খুড়া আমাকে দেখি জানো আপোনাৰ অলপ বেয়া লগা নাই আমাৰ নিচিনা সৰু সৰু ল'ৰা ছোৱালী জানো আপোনাৰ ঘৰত নাই হেই খুড়া পুৰা খাব কৰিছো খুড়া নামাৰিবা খুড়া হেই খুড়া পুৰা খাব কৰিছো খুড়া নামাৰিবা খুড়া নামাৰিবা খুড়া নামাৰিবা ও নামাৰিবা খুড়ায়া মা ভৰিছো চৰা আমাক মাৰি কিনো পাবা ৰাখা খুড়া সৰু সৰু ছোৱালী আমি জনা হোৱাই নাই আমাক মাৰি কিনো পাবা ৰাখা আতনন্তরে শুনো এতিয়া চাও প্ৰাইজ এতিয়া চাও প্ৰাইজ যাৰ মৃত্যু নাই ঘাতকাই নিচে ধৰি বান্ধি আৰু যাৰ মৃত্যু আছে সি আহিছে আপুনি গল পাতি এই ৰক্ত মাংস খাব পাহি কুকুৰ এটাই এই ঘাতকৰ পিছে এই ওচৰতে সি কুকুৰটোৱে থিয় হৈ তাক দেখি ঘাতকে মনে মনে ভাবে এই কুকুৰৰ তেজুৰঙা
মানুহৰ তেজু ৰঙা এই কুকুৰৰ তেজু ৰঙা মানুহৰ তেজু ৰঙা গতিকে মই এই কুকুৰৰ ৰক্ত নিময় ৰজাৰ হাতে দিম এই কুকুৰৰ ৰক্ত নিময় ৰজাৰ হাতে দিম আৰু আজিৰ পৰাই এই ঘাতক কৰ্মৰ পৰা মই বিদায় মাগিম একে ঘাতে কুকুৰা দুখণ্ড কৰিলা কুকুৰা ৰক্ত পাছে আৰু তাৰ পাছত ঘাতকে সেই দুই শিশুক বন্ধন খুলি দি চিঞৰি ক'বলৈ ধৰিলে হে নিশাৱতী চন্দ্ৰ হে নিদ্ৰাদেৱী বনৰ পশু পক্ষী তোমালোকক সাক্ষী কৰি এই ল'ৰা ছোৱালী হাল এৰি দিলো বনৰ মাজত এটা কথা মনত ৰাখিবা ইহঁত দুইটা যেন কোনোদিন নপৰে বিপদত ইহঁত দুইটা যেন কোনোদিন নপৰে বিপদত আৰু আনফালে কুকুৰা ৰক্ত নিয়া লওক মহাৰাজ লওক ৰজাৰ হাতে দিয়া কুকুৰা ৰক্ত নিয়া লওক মহাৰাজ লওক ৰজাৰ হাতে দিয়া তাকো দেখি ৰব নাযায় ব্ৰহ্মৰে তুমি ভালদৰে লিখি থোৱা তোমাৰ গণনা লিখাই ৰাখক তোমাৰ হাততেই ল'ৰা ছোৱালী হালক পঠালো আজি মই জমৰ ঘৰলৈ আৰু আনফালে গৈ দুই শিশু বহুৰা পালা সাগৰৰ সিটো পাৰে আৰু সেই সাগৰৰ পাৰতে মালিনী নামে নাৰী আকৌ আছে আৰু সেই মালিনীৰ পুত্ৰ কন্যা একো নাই ঘরে দিও উপস্থিত হইলা मालिनी को साई पसे मालिनी को साई पसे ओ दुई की खुई बुले आमाक रक्षा करा हे आई थाकी बोलाई दिया आई সন্তান বুলি ভাবা বহু দূৰত ঘৰ আমাৰ ঘূৰিয়ে নাযাওঁ দেহা গইনা সাগৰি আই দেহা গইনা সাগৰি দেহা গইনা সাগৰি আই দেহা গইনা সাগৰি কথা শুনি মালিনীৰ
যৌবন কাল আরে বাসাহত ও বাসাহত ও করি না মালিনী ও করি না মালিনী ও ইহা বাসাহত মোর নয়ন রে মনি এ বাসাহত বিয়া পাতি দিমাই জানি বানি সাই ওই বাসাহত তহঁত দুইৰ পৰা মই গম পাইছো নহয় দুই মাতৃৰ সন্তান দুয়ো কোনো কথা নাই এই বাসাহত অহা কালি বিয়া হবা কহিলো মায়ে প্রচার হয়ে গেল ভাই মাতামাতি করি হবে এই মাতামাতি করি হবে এ বুড়ি হয় বনিয়াতে ততে বিয়া খাবা নাযা যাবি আপনালোক নাযায় বৰমাই হা যাব আপোনালোক নাযায় আবাছা তহঁত যাবি দে পিছে মই বিয়া গীতটো লগাই দিওঁ এ বনিহাত তহঁতে ধৰবি না অ মৰমৰে বাহাই আহাচোন ওলাই মালতীটো নেকি ও ভাই ও বিয়া খাব নাযা যাব ইমান ধুনীয়াকে সাজি কাচি আছি এ বঢ়িয়া অ তই নুৰ বাহি ধুনীয়া জানি সাজি কাচি তাই ৰূপাৱতী ও ভাই মতে হি সকলোৱে হি উপস্থিত এ তৰা কইনা দুয়োকে এই তৰা কইনা দুয়োকে এ বুঢ়ীহঁত তহঁতে কইনা ধুব লাগি নাযা যাবি দে পিছে মই বিয়া গীত লগাই ধৰবি ধৰবি গঙ্গার জলে রে আয়তি সকলে
দৰাটোক দেখা পাইছা দেখা পোৱা নাই দেখা পোৱা নাই এই ৰচুৰৰ এই ভিডিঅ' যে কৰি আছে দাড়ি যে আছে সেইটো বা দৰাটো নেকি এই বছৰ মস্ত কোমলীয়া আৰু শুনে দৰাটো কোমলীয়া দৰা কি ভাল লাগি গৈছে ইহঁত কোমলীয়া কইনা এ বঢ়িয়া বেছি কইনি দিবা পাৰি তহঁতে ডেকা গীতে গাই শেষ কৰবি নেকি আমি দেখো বুঢ়ীকেইটাও দেখো থাকলো অ আইতা কিবা অলপ নাগাই হা কোনে কৈছে আপুনি গাব দে পিছে মই বিয়া গীতটো লগাই দিম ধৰব আমাৰ আইতা হাতে ধৰব হা সি বস আপনানিকে কৈছে মই ধৰিম বোলা দে মই লগাই দিম ধৰবি হৰি ভুক 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 ভুলা হৰি ভুক 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 ভুলা ধৰবি ও গছমূৰাখন দেখোন নৰৱাই হৈছিল দেখোন পলিষ্টাৰ ও দোকানী মান নাই মাৰে পিঠি উঠাই পলিষ্টাৰ হানি গেছে ৰ টানকে মাৰিল ৰ ওই আবার তাই দিচ্ছে আবার ধরবি ও বাড়ির পিছর কইরা বানা ও মোর ভাই ও মোর ভাই থুপা থুপাই লাগে গছত ফল নধৰে ও যদিও বা বুঢ়া গছত কিবা ফল ধৰে ও বুঢ়া গছৰ ফল মাইখান থক 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 ও ধনা পৰি থাকে ও সেইকাৰণে বুঢ়া গছত কোনেও হাহাৰ পানী নেৰে পিছফালে টুপি পিন্ধি আছে যে ককাজন অ ককা আৰু এটা কথা কৈ দিওঁ না কৈ দিওঁ ভয় লাগি দেখোন কৈ দিওঁ ককা অহ আজি কৈ দিওঁ নেকি কৈ দিওঁ অ আজিকালি বুঢ়াই দেখোন না 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 বুঢ়াই দেখোন না 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 এ বঢ়িয়া হ'ব দে হ'ব দে হ'ব দে এ বঢ়িয়া তহঁতে লগ হৈ চবে এটা উৰুলি এটা দিয়ে হৰি বোলা হৰি বোলা হৰি বোলা ও এনেকৈ হি বিয়াখন সমাপন এ বিয়া শেষ কৰি পাছে
গরিব আছে এ দয়া করা দয়াময়ী ফকির ঘরানে দয়া করা দয়াময়ী ফকির ঘরানে
ধন্যবাদ থাকিল
প্ৰিয়ে ইমান যে আমি পূজা পাতল কৰিলোঁ ইয়াৰ পৰা জানো প্ৰিয়ে আমাৰ কিবা লাভ হ'ল তেনেহ'লে প্ৰিয়ে আজি এটা তুমি কাম কৰা তোমাক এটা মই পৰীক্ষা লওঁ তুমি দুটা সম্পূৰ্ণকৈ ফুলা ফুল এই আৰে বিলম্বন কৰি প্ৰিয়ে স্বামী আপোনাক ফুলহে লাগিব কোনো কথা নাই স্বামী কোনো কথা নাই কথাৰি ব্ৰাহ্মণী আহি ফুল আনি দিলা পৰীক্ষা কৰোঁ বুলি কিন্তু কি আচৰিত ব্ৰাহ্মণীক ফুল আনিব দিছিলে কেইটা দিছিলে বৰমা হা ব্ৰাহ্মণে কেইটা ফুল আনিব দিছিলে দুটা ফুল ব্ৰাহ্মণীয়ে ঠিকেই আনিলে কিন্তু ফুল দুটাৰ মাজত ইমান এই পাৰ্থক্য যে এটা ৰঙা ফুল আনিলে আনটো বগা ফুল আনিলে ব্ৰাহ্মণী দেখোন প্ৰথমতেই খেলি মেলি বাৰু যি নহওক বগা ফুলটো হৈছে প্ৰভু নাৰায়ণৰ প্ৰসাদ কিবা কাৰণত যদি ব্ৰাহ্মণীয়ে সেই বগা ফুলটো অগণি তলি মাৰি দিয়ে তেনেহ'লে ব্ৰাহ্মণী নিশ্চয় পুত্ৰ সন্তানেই হ'ব আৰু কিবা কাৰণত যদি ব্ৰাহ্মণীয়ে সেই ৰঙা ফুলটো অগণি তলি মাৰি দিয়ে তেনেহ'লে কিন্তু ব্ৰাহ্মণীয়ে জীৱন নিঃসন্তান হৈয়েই থাকিব পৰীক্ষা কৰিলা ব্ৰাহ্মণে পুত্ৰ কাম নাৰে প্ৰভুক চিন্তা কৰি ফুলা হাত তুলি লৈ পৰীক্ষা কৰিলা ব্ৰাহ্মণে পুত্ৰ কাম নাৰে মই 33 কোটি দেৱতাক মন্ত্ৰ জপি এই যজ্ঞৰণী মন্ত্ৰ জ্বলাইছোঁ খুৰে হা তুমি এটা কাম কৰা তুমি মোৰ হাতৰ পৰা যিকোনো এটা তুমি ফুল লোৱা আৰু তুমি অগণিৰ ফালে তুমি তেতিয়া ব্ৰাহ্মণী কিন্তু মহা চিন্তাত পৰিছে কোনটো দিম বগাটো দিম নে ৰঙাটো দিম নে বগাটো দিম নে ৰঙাটো দিম নে বগাটো দিম ব্ৰাহ্মণী ৰ তই মোৰ মুখত দেখি পেলকে কি চাই আছা ঐ ভাল লাগছে নেকি তুমি ইনকা মুখ দেখি চাই ৰাখিলে হ'ব নেকি তুমি মোৰ হাতৰ পৰা এটা ফুল লোৱা আৰু তুমি ফালে তুমি ফালে তুমি এখন ফুলাম গামোচা আৰু এটি মোমেন্টৰে সম্বোধন জনাব আমাৰ পূজা পৰিচালনা সমিতিৰ মাননীয় সভাপতি কুমাৰ নাথদেৱে তেতিয়া ব্ৰাহ্মণে কিন্তু সঁচাকৈয়ে মহা চিন্তাত পৰিছিল কিয়নো ব্ৰাহ্মণৰ পৰীক্ষা নিদিলেও নহয় কিবা এটা দিম কিবা এটা হ'ব বহু কথা ভাবি চিন্তি ব্ৰাহ্মণে কি কৰিলে জানা দিবইতো লাগিবই
কন্তরে ওই ও রঙা ফুলটো ঘরে তাই এই রঙা ফুলটো ঘরে তাই ও কান্দি কান্দি ব্রাহ্মণিয়ে স্বামীটাকে কই এ ব্রাহ্মণে কি কলি এই মাত্র রসুর এই মাত্র যা কলি পুত্ৰ কন্যা লাভৰ বাবে আকৌ বিয়া হ'ব লাগে বুলি এই ব্ৰাহ্মণে এই মাত্ৰ যে বিয়া হোৱাৰ কথা কলি এ কাৰ বিয়া কথা কৈছা এ হা এই মাত্ৰ যে বিয়া হোৱাৰ যে কথা কলি কাৰ বিয়া কথা কৈছা এ হা মোৰ বিয়া কথা কৈছা মোৰ বিয়া কথা কৈছা এই বয়সত এই বনিয়াতে ও মোৰ দেখো বয়স দেখো 85 বছৰৰ ওপৰত হৈছে এই বয়সত মোক কোনোবা কইনা দিব দিব আবার ভাই হাত দিব এ বনিয়া ও কাড়ি পাড়া বেদাই নাকি ও বিয়া করলে বিয়ে কোনে কইনা দিব ডেকা কইনা আনিলে মোর এ চলি পলিহি জন্ম দিবহি এই ককাটো যে থিয়াজি হৈ আছে ও কা আপনি মোৰ কথাখিনি শুনি আছে নে আছে ৰবচোন ৰব অ কা আপনি এটা কথা কওকচোন এ 85 বছৰ ওপৰত হোৱা বুঢ়াটোই ন চলি পলি বালব পারব হা পারব বুলি কৈছি দেখোনে এ বনিয়া আজিকালি যি যুগ পছি ও পারব পারিয়া এ চলি পলি জন্ম দিব ও কি মতে পা এ রেখা কইনা আনিলে বড় এই রেখা কইনা আনিলে বড় ও ব্রাহ্মণিয়া ভুলা স্বামী হেরা স্বামী ও চিন্তা নকৰিবা ও দেখুৱাই দে কইনা মই নিচাই যা দিবা আকৌ কি কলি মাত্ৰ ব্ৰাহ্মণী সুষ্মা নামে ভনী মোৰ আছে একজনী তাইকে বিয়া কৰাইলে আকৌ হিলো সময় এই ব্ৰাহ্মণী এই মাত্ৰ যে সুষ্মা বুলি যে কলি এই সুষ্মা বুলি কাৰ কথা কৈছে হা পেপাৰ কথা কৈছে কাৰ কথা কৈছে বইনে মানে ৰ হেই ঘৰত থকা বইনেৰ তোৰ কথা কৈছা নেকি তাই কি এটাও বিয়া হোৱা নাই সঁচাই কৈছা ও পেটে পেটে ব্ৰাহ্মণ ভাল লাগি যায় মনে মনে ব্ৰাহ্মণে ও ব্ৰাহ্মণে কি ভাবছি না এ ব্ৰাহ্মণে কি ভাবছি না এ দরকার হলে পকা চলি এ বরিয়াতে এই গামোচা যে লৈ যা বৰদা যে থিয়া হৈ আছে অ বৰদা হাতখন দাঙি দিয়কচোন একবাৰ
এই গামোচা লৈ থকা বৰদেউতাজনক কৈছোঁ বৰদেউতা কি কৰিব এই বনিয়া বৰদেউতাই নাজানিব পাৰে কিয় কৈছো না বৰদেউতা দেখোন বৰদেউতা দেখোন তালুত দেখোন চুলিয়ে নাই দেখোন বঢ়িয়া কি কৰিব দৰকাৰ হ'লে পকা চুলিত ৰং কৰি ল নতুন কাপোৰ পিন্ধিব দেখাত ৰহ হৰে এইটো কথাও ভাবিছে সম্বন্ধত কি হ'ব এইবনিহা সম্বন্ধত কি হ'ব খোল খালি ভিন্ন খোল খালি ভিন্ন খোল খালি ভিন্ন পাৰজন হওক আজিকালি খোল খালিকো বিয়া পাতিব পাৰি বিয়ানো আমখাৰ এযোৰ মুখা বেছি দেখোনে পাৰি ব্ৰাহ্মণৰ সৌ তাহানিৰ কথা মনত পৰিল হৰিৰাম শ্ৰী কৃষ্ণ আছিলে অৰ্জুনৰৈ সখীয়াকৈ অৰ্জুনৰৈ সখীয়াকৈ সুভদ্ৰা হৈ আছিলে হৰি দেখোন অৰ্জুনে সুভদ্ৰাকে হৰিলে ঐ সুভদ্ৰাকে হৰিলে ঐ সুভদ্ৰা কিয় হৰিছিলে জানে আপনি জানে নাজানে আপনি মোৰ ভালে চাই দেখক সম্বন্ধ গঢ়িবৰ মনে হেৰা খুৰখালি চিন্তা নকৰিবি খুৰখালিকে কৰা মই বিয়া বাচ্চাটা বৰ ভাল লাগি গেছে ব্ৰাহ্মণে কিন্তু বিয়া হোৱাৰ দিন ধৰি কোনোদিন শহুৰৰ ঘৰ দেখা নাছিল কোন ভালে বাটটো আছিল সেইটো পাহৰিছিল বহু কথা ভাবি চিন্তি ব্ৰাহ্মণে কি কৰিলে জানা শহুৰৰ ঘৰলৈ গৈ সুধৰ মামনি শহুৰৰ ঘৰ ফালে গৈ আৰু আনফালে সুস্মাই কি কৰি আছিলে জানা আনফালে সুস্মাই কি কৰি আছিলে জানা না বনিয়াতে এই গলত যে গামোচাখন যে মোবাইলটো যে লৈ পেলাই যে চাপাতো অৱস্থা একবাৰ হাতখন কি দিছো অৱস্থা আৰু মোক ভাল লগা হৈছে ৰ অৱস্থা আৰু মোক ভাল লগা হৈছে ভাল লগা উচিত বাচাই আপি দেখা পাই না 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 এ মোৰ ফোন আছিলে
নাহি অ আইনা চাই এ বৰিহাত আজি দেখোন মতো বাসকতে বৰ নাচ পাইছে কোন বাই ভোগ এ বৰিহাত এ ৰস এ বৰিহাত এই খুঁটাটোৰ কাষত যি থিয়া যি হৈ আছে গলত যি মাফলাখন যি মাৰি আছে সেইটো আমাৰ ডাঙৰ ভিডিটো নেকি অ ডাঙৰ ভিডিয়ে আপুনি নাম চাবালে কেতিয়া আছে নকয় দেখোন হা 3টা বজাতে আসছি ৰব আপনি বাৰু নাম চাবালে গাইছে ঠিক আছে আপোনাক কথা এটা কওঁ ইয়াত কিন্তু তিৰি মানুহ কিন্তু বহুত আছে আপনি মোৰ বাহিৰে আৰু দিকে চকু নেব কিয় কৈছনে অ হঠাতে ভিৰি হল কি হৰুৱাই শহুৰ পিতা ঘৰত নাই নেকি ক'ত গেছি হাতলৈ গেছি কথাটো হল কি হৰুৱাই এই যোৱা ৰাতি বাইৰাই তোমাৰ কথা কৈ আছে মই শুনি আছো অ তাৰ পাছত মোৰ কি হল জানা অ তাৰ পাছত মোৰ ঘুমটি আহিল আৰু আনফালে অ যোৱা ৰাতি টোপনি খতি তোমাৰে কথা জানা ভাবি কণিত ফুল বান্ধি নতুন কাপোৰ পিন্ধি আহিলো তোমাক চালি খালি আহিলো তোমাক চালি খালি এ বনিয়াতে এ ৰচুৰ এই মঞ্চত যি এংগেজি দি গ'লে থিয়জি হৈ আছে অ সেইটো আমাৰ সৰু ভিনিটো নেকি অ ভিনি আমি যে আহি পোৱাৰ লগে লগে এই আমাৰ যে গাড়ী কাষত যে এটা যে কথা যে কৈছিলে কথাটো কি চবৰে মত কৈ দিওঁ নেকি কৈ দিওঁ ইটা আকৌ কোৱাৰ পিছত বায়ে আকৌ মছলাটো দেই নেকি নেদেই কৈ দিওঁ অহা বাইদেউ যদি কৈছে ভিন্ন কোনো কথা নাই মই আছো বৈ খাই পোৱা নাই ও মৰমৰ ভিনি কথা কলো খুলি আজি যাওঁ নেকি স্বভাৱী ঘূৰি স্বভাৱী ঘূৰি
হ'ল কি হৰুৱাই তুমি আজি মোৰ লগত যাব নালাগে কাৰণ হৰুৱাই ঘৰত মই বাইৰাক কৈ থৈ অহা নাই তুমি এটা কাম কৰা হৰুৱাই কি কাম জানা হৰুৱাই আজি মোৰে লগত যাব যে নালাগে অহা কালি যাব তুমি অকল কৰে আলহী খাম বুলি চাবা মোৰ ঘৰলৈ আলহী খাম বুলি চাবা মোৰ ঘৰলৈ বিয়া কৰি পাতিম গোপনে বিয়া কৰি পাতিম গোপনে আজি পাছত ধৰ্মামতি অভিনয় মা পিছিনা সুষমা পিছিনা সুষমা আৰু বায়ে কহৰ কথাত সুষমা অসন্মতি য ধুমধাম কৰি বিয়া কৰ বঢ়িয়াতে ধৰ্মামণিয়ে বোলে আগৰবাৰ বিয়া পাতিছি বঢ়িয়া গম পাইছা তহঁতে বঢ়িয়া কইনাটো ধৰবা লাগি নাযা হা আপোনালোকো যাব বাছা তহঁতো যাবি সঁচাই যাবি বঢ়িয়া ইহঁত কি মস্ত নীলা জাপা ইহঁত বঢ়িয়া ঠাণ্ডা দিনৰ কথা সোনকালে আমি কইনাটো ধুৱাব লাগে মই বিয়া গীতৰ লগত নিবা চাহ তাতে ধৰবি গংগাৰ জলেৰে আয়তী সকলে কাঢ়ি পাৰা বৰমা এতে উৰুলি দিবা জানে আপোনালোকে সকলোৱে জানেনে উৰুলি দিব জানে যদি জানে আমাৰ আয়তীসকলৰ লগত সকলোৱে লগ উৰুলিটো দিবনে ঐ ৰাম দিয়ক উৰুলিটো দিয়ক কি বস্তু থকা আছিল খনে তাৰ মুখতৰা পৰা বিয়া ঘৰত আহিলো ই যে লগৰ বুলি যে কলা কি হে বঢ়িয়া ইহঁতে কি ভাবছে না
ইহঁতে ভাবছি মই বেংক পাৰ্টি যোৰা দিম কিন্তু বাচ্চাহঁতে এনে একবাৰ মই কৈ আছে কি কৰা এ বঢ়িয়া বিয়া ঘৰৰ কথা আগতে বিয়া গীত এটা গাব লাগিব তাৰপিছত মই বেংক পাৰ্টি যোৰা দিম হ'ব মই বিয়া গীত লগে বাচ্চাহঁততে ধৰিবি ঐ আকাশত ওলাইছে দেখোনে মই আকাশত ওলাইছে বুলি কম তহঁতে চবে আকাশী তৰা বুলি কবি ঐ আকাশত ওলাইছে দেখোনে আৰু একবাৰ দিম এবাৰ আৰু তেনেকৈ ধৰিবি ঐ আকাশত ওলাইছে এইবনি হয় ইহঁত দেখোন 3 মানুহ চাই ওপৰত দেখোনে এইবনি হয় মই একবাৰ সম্পূৰ্ণকৈ লগাই দিম তাৰপিছত তই ধৰিবি ঐ আকাশত ওলাইছে আকাশী তৰা এ তৰা কইনা দেখোন ও বেছি কইনা চাবি মুখ লাগি যাব নহ'লে আমাৰ মালিনী পাই আমার মালিনী বনিয়া বিয়া ঘৰ আহিলো চব বস্তু দেখা পালো কিন্তু বনিয়া দেই বিয়া ঘৰ আহিলো এটা বস্তু দেখা পোৱা নাই দেখোনে এ বনিয়া ও বিয়া ঘৰত ও বেংক পাৰ্টি মাতা নাই নেকি মাতছি কোন ভাল আছে আই মঞ্চত থিয় হৈ থকা গীতা নেকি এ বনিয়া বিয়া ঘৰৰ কথা সোনকালে আমি বেংক পাৰ্টি আৰম্ভ কৰিব লাগে আৰু আমাৰ বৰমাই নাচছে আহক মোৰ লগত আহক আপুনিও আহক তেতিয়া মোক চাৰি বাহঁতে কৈছে কিন্তু বেংক পাৰ্টি যদি দিব লাগিব মই কিন্তু নাচিম আহক আপুনি আহক আহক বেগ চেক থৈ আহিব নেকি আহক খিনি আহক কালজোৰি আপনি কিন্তু কঁকালটো ভাঙি ভাঙি নাচব আৰু আমাৰ বৰমাই নাচব আহক লাজ কৰিব নালাগে আহক আপনি কিন্তু পুৰা কঁকালটো ভাঙি ভাঙি নাচব কালজোৰি পেলাইছো আৰম্ভ কৰিব দিও চবে নাচব আপোনালোকে বেংক পাৰ্টি জোৰা আৰম্ভ কৰক ও পে 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 ৰব আৰু একবাৰ দিম আহক আপনি আহক বঢ়িয়া হৈছে এবাৰ চবে নাচব আৰু একবাৰ দিম এবাৰ কিন্তু চবে নাচব পুৰা কঁকালটো ভাঙিব এবাৰ হ'ব আপোনালোকে
আর একবার বেগ পড়ছে আরম্ভ করো ও পেপা পেপা ভাগৰ লাগছে নেকি ফুফাই আছে ইমান ৰাইজৰ মাজতো বৰমাই যে লাজ নকৰাকে নাচিছে সকলোৱে বৰমাৰ কাৰণে এটা হাত চাপৰি দি দিয়ক এ বঢ়িয়া লচু ৰ বেংপাৰ যে ইমান যে ঠগা আছে বঢ়িয়াতে বেংপাৰ যোৰা ও কাৰি বাৰান নেকি সেইকাৰণে বস্তু ঠগা আছে এ বঢ়িয়া অসুৰ বিয়া ঘৰত আহিলো কিন্তু বঢ়িয়াতে এই বিয়া ঘৰত আহি এটা বস্তু মই বৰকে লক্ষ্য কৰি আছো এই ৰঙা বগা যে চুৱেটাৰটো পিন্ধি আছে আপাত ঐ তই নামচা পাইছা নে কি কৰিব আহিছা হা নামচা পাইছা তই বাৰু নাম চাব লগাইছা ঠিক আছে তই নাম চাব আহি তই তেতিয়াৰ পে এইদিকে পেল পেলকে কি চাই আছ ভাল লাগছে নেকি চাচোন তই যদি এইদিকে যদি চাই থাকা তোৰ চকুকেইটা খোকতে উলিয়াই দিম আৰু বনি ঐ তোকো কৈছো তাৰ এই ছাগালান দাড়িকেইডাল দেখা পাই তই বহু লাগিছা হা ঐ তোৰ ভাল লাগছে নেকি ভাল লাগছে ভাই এই তোৰ ভাল লাগছে নেকি ভাল লাগছে ৰচুৰ তই যে তাক যে ভাল লাগা বুলি যে কৈছা হেই তার কি ভাল লাগছে দাড়িটা ভাল লাগছে তার বলে দাড়িটা ভাল লাগছে তই যদি তার দিকে যে দেখা তোর চকুইটা খোকতে উলিয়াই নিম আৰু বনিয়াতে এতিয়া কাৰিপাৰাৰ সকলোৱে লগ হৈ উৰুলি এটা দিয়ক কালি লাগি মই লাউজানত গাই কম কাৰিপাৰাততো বৰমাহঁতে উৰুলি দিবা জানে অ আপাকেইটাইও জানে বুলি কমাই এই ৫ দিনৰ মোৰে পুত্ৰৰ অগণনা আর গরি পঢ়ি এই পুত্ৰৰ অগণনা সেই গৌতমে গৈ কালক্ৰমত গৌতম বুলি নামে পৰিচিত হল হে পৰম শ্ৰদ্ধাভাজন নাম ধৰ্মী ৰাইজ ইমান সময়ে আপোনালোকে আমাৰ নাম উপভোগ কৰিলে এতিয়া আমি সকলোৱে মিলি একেলগে নাম ধৰিবনে সকলোৱে ধৰিব সকলোৱে একেলগে চাপৰিব যাব আমাৰ লগত হ'ব সকলোৱে একেলগে বজাব সকলোৱে একেলগে চাপৰি ধৰিব
আহিছে